জন্মনিৰ ধৰ্ষণকাৰী মানক চলিহা নিজ মুখে স্বীকাৰ সকলো পোহৰলৈ আহিল। সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। জন্মনিৰ আচলতে সিদিনাখন হৈছিল কি, সেই অভিশপ্ত নিশা 15 মে নিশা সিদিনা তাইৰ হৈছিল কি, হয়তো তাইও ভবা নাছিল বা তাই কেতিয়াও কল্পনা কৰা নাছিল যে সেই নিশাটো যে তাইৰ কাৰণে অভিশপ্ত আছিল। তাইৰ কাৰণে যে অপেক্ষা কৰিছে সেই অভিশপ্ত নিশাটো এটা বিপদ ঘটাবলৈ বা তাইৰ মৃত্যুৱে যে তাইক মাতি আছিল, তাই কেতিয়াও কল্পনা কৰা নাছিল। হয়তো ভাবিলে বা কল্পনা কৰিলে তাই সিদিনাখন লীনা দলৰ ওচৰলৈ নগ'লে হয় বা আভাজ্যোতিক বিশ্বাস কৰি সিদিনাখন আভাজ্যোতিৰ লগত লীনা দলৰ বাংলালৈ নগ'লেহেঁতেন। চাওক, 15 মে নিশা অৰ্থাৎ 16 মে পুৱতি নিশা আমি গম পালোঁ যে এক্সিডেণ্টত জন্মনিৰ মৃত্যু হৈছে। এতিয়া সেই মৃত্যুটো সহজভাৱে আমি অসমবাসীয়ে ল'ব পৰা নাই আৰু জন্মনিৰ মাতৃ বাৰে বাৰে কৈছে যে লীনা দলে তাইক বাৰে বাৰে মাতি আছিল আৰু লীনা দলে ৰাতি ঘৰ তালাচী কৰিবলৈ আহিছিল। গতিকে লীনা দলেহঁতে মোৰ ছোৱালীক মোৰ জনক হত্যা কৰিলে, আভাজ্যোতিহঁতে মোৰ জনক হত্যা কৰিলে আৰু ৰাতি মই ফোন কৰোঁতে কৈছে যে মই আভাদাৰ লগত আছোঁ। গতিকে মই কেনেকৈ মানি ল'ম যে মোৰ জনৰ এক্সিডেণ্টত মৃত্যু হৈছে? ৰাতি যেতিয়া আহিছে তেওঁলোকে তালাচী কৰিবলৈ মই বাৰে বাৰে সুধিছোঁ মোৰ জন ক'ত, মোৰ জন নাই। কৈছে জন পলাই আছে, তাইৰ নামত কেছ ৰেজিষ্টাৰ হৈছে। এতিয়া চাওক, তাৰে পিছতে এটা অডিঅ' কল ভাইৰেল হৈছিল আৰক্ষীৰ গাড়ী চালক অনিল ভূঞা। অনিল ভূঞাই এজন সাংবাদিকক অৰ্থাৎ তেওঁৰ ভাগিনকক স্পষ্টকৈ কৈছে যে জন্মনি ছোৱালীজনী ভাল, মোক বুঢ়া বুলি মাতে, তাই ন্যায় পোৱাটো বিচাৰোঁ, তাইৰ কথা এনেকৈ ক'বা যে তাইক 12:15 ৰিজাৰ্ভ ক্লজ কৰিছে আৰু তাইৰ মৃত্যু হৈছিল 11:12 ভিতৰত। তাইক মাৰি মাৰি হত্যা কৰিছে ৰ'দেৰে মৰিয়াই। তাইক নগাঁও টাউনখন 3 পাক ঘূৰাইছে, তাইক ৰেপ কৰা হৈছে অৰ্থাৎ তাইক ধৰ্ষণ কৰিছে আৰু তাইৰ গাড়ী দিছিল আভাজ্যোতি, তাইৰ এপাত জোতা পিছফালে আছিল। ইমানখিনি কথা সেই অডিঅ' কলটো ভাইৰেল হৈ পৰিলে। যেতিয়া ভাইৰেল হৈ পৰিলে আমি সকলোৱে অসমবাসী বাধ্য হৈ পৰিছোঁ, সঁচাকৈ জন্মনিক কোনোবাই ৰেপ কৰিছে, সঁচাকৈ জন্মনিক কোনোবাই হত্যা কৰিছে আৰু হত্যাকাৰী কোন? হয়তো আভাজ্যোতিহঁতে হ'ব। কিন্তু এতিয়া সকলো কথা লাহে লাহে পোহৰলৈ আহিল, যিহেতুকে আলফা স্বাধীনৰ শিবিৰত বৰ্তমান বন্দী মানৱ বৰগোহাঁই আৰু মানৱ বৰগোহাঁই ইটোৰ পিছত সিটোৰ পিছত সিটো বিস্ফোৰক মন্তব্য দি আহিছে ভিডিঅ' যোগে। এতিয়া যোৱাকালিও এটা ভিডিঅ' প্ৰেৰণ কৰিছে মানক চলিহাৰ ওপৰত যে মানক চলিহা হেনো জন্মনিৰ মৃত্যুৰ কথা সম্পূৰ্ণকৈ গম পায়। যেতিয়া জন্মনি তালাচী কৰিব গৈছিল যে আজগৰৰ ঘৰলৈকে 6 মে নিশা, সিদিনাই নকলখন ধৰিব যাওঁতে তেতিয়াই হেনো সেই মানক চলিহাই মানৱ বৰগোহাঁইতো কৈছিল যে জন্মনি গৈছে নহয়, গম পাবি তাইৰ পৰিণতি কি হয়। তাৰে পিছতে জন্মনিৰ মৃত্যু হোৱা খবৰটো পালে আৰু তেতিয়াই কৈছে যে জন্মনিক প্ৰশাসনে মাৰিছে, প্ৰশাসনে হত্যা কৰিছে। আৰু সেই যে সুমিত পাল যিজন কণ্টেইনাৰ ড্ৰাইভাৰ, সেই ড্ৰাইভাৰজনে এৰেষ্ট হৈছে হয়, কিন্তু চাই থাক 24 ঘণ্টাও নাথাকে, 24 ঘণ্টা নহওঁতে সি মুকলি হ'ব আৰু সঁচাকৈ মুকলি হ'লো। গতিকে জন্মনিৰ হত্যাটো পৰিকল্পিত নহয়নে? এতিয়া জন্মনিৰ হত্যাৰ লগত জড়িত মানক চলিহা, তেনেহ'লে জন্মনিক ৰেপ কৰিলে কোনে কৰিলে? জন্মনিক ৰেপ কৰা ব্যক্তিজনো মানক চলিহা নহয়নে? কাৰণ মানক চলিহাৰ বিস্ফোৰক বক্তব্য পাই আছে, মানৱ বৰগোহাঁই যিবিলাক কথা কৈ আছে মানক চলিহাৰ কথা, কাৰণ মানক চলিহা দেহ ব্যৱসায় আছিল। মানক চলিহাই ছোৱালীবিলাকক ব্যৱহাৰ কৰিছিল। ছোৱালীবিলাক যেতিয়া গাঁৱৰ পৰা গুৱাহাটীলৈ পঢ়িবলৈ আহিছিল তেওঁলোকৰ সুবিধা লৈছিল, সহায় কৰিব গৈ পিনে তেওঁলোকক ব্যৱসায়ত নমাই দিছিল, তেওঁলোকৰ পৰা টকাও ইনকাম কৰিছিল। গতিকে মানক চলিহাই জন্মনিক ৰেপ কৰা নাছিলতো। এতিয়া এনেকুৱা লাগিছে যে মানক চলিহাই কি কৰা আছিল, কাৰণ তেওঁ ধুৰন্ধৰ হত্যাকাৰী, ঠগ প্ৰবঞ্চক, 1 নম্বৰ বদমাছ আৰু তেওঁ মিছা কথা খুব কয়। গতিকে মিছা কথাতে চলা ব্যক্তি এজন। গতিকে সেই মানক চলিহাই যদি জন্মনিক সঁচাকৈ ৰেপ কৰিছিল সিদিনা, আৰু মানক চলিহাই এটা কথা মানৱ বৰগোহাঁইক বাৰে বাৰে কৈছে বোলে যে এইবিলাক কথা নকবি, যদি এইবিলাক কথা কওঁ কেতিয়াবা তেনেহ'লে তোৰ ভণ্টিৰ 10 মিনিট নালাগে ইজ্জত নষ্ট কৰিবলৈ বা তহঁতৰ ঘৰখন জ্বলাই দিম। এচাই এগৰাকী জন্মনি হৈ একো কৰিব নোৱাৰিলে আৰু তহঁতে কি? তহঁতকতো কোনেও চিনি নাপায় ন, তহঁতৰ পৰিচয় পিছতহে ওলাব, কিন্তু সেই মুহূৰ্তত কি হ'ব? গতিকে এইবিলাক কথা যাতে কেতিয়াও বাহিৰ নহয়। আৰু সেই কথাখিনিকে যোৱাকালি কান্দি 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 মানৱ বৰগোহাঁই আলফা শিবিৰৰ পৰা ক'লে। গতিকে এইখিনি অনুমান কৰিব পাৰি, যিহেতুকে মানক চলিহাই এজন হত্যাকাৰী, সিদ্ধাৰ্থ বৰগোহাঁইক হত্যা কৰিছে, তেনেহ'লে জন্মনিক হত্যা কৰা নাইনে? আৰু জন্মনিৰ কথা ইমান জানে কাৰণ তেওঁ আৰক্ষীৰ চোৰাংচোৱা, অসম আৰক্ষী হিচাপে তেওঁ নিজকে পৰিচয় দিয়া এজন ব্যক্তি মানক চলিহা, আৰক্ষীৰ হকে কাম কৰা এজন ব্যক্তি মানক চলিহা। আৰু মানক চলিহাই কিয় নাজানিব? সেইকাৰণে মানক চলিহাই কৈছে যে প্ৰশাসনে জন্মনিক হত্যা কৰিলে। আৰু যোৱাকালি যিটো কথা কৈছে মানৱ বৰগোহাঁই যে মুখ্যমন্ত্ৰী ভায়েক আৰু লীনা দলে ঘনিষ্ঠতা আছে, গতিকে তেওঁলোকে হয়তো বিভিন্ন ধৰণে জড়িত।
গতিকে জন্মনি একো কৰিব নোৱাৰে জন্মনি এচাই হৈ মৃত্যু হ'ল আৰু তহঁতৰ কি বোলে এনেকুৱা বহুতো ভয় দেখুৱাইছিল ভাবুকি দিছিল যাৰ কাৰণে মানৱ বৰগোহাঁই মুখ খোলা নাছিল কিন্তু এতিয়া আলফা শিবিৰৰ পৰা মুখ খুলিছে উপায় নাই তো বাধ্য হৈছে আৰু তেওঁ বাধ্য হৈ বহুত কথা এতিয়া পোহৰলৈ আনিছে যে সকলো কথা পোহৰলৈ আহি গ'ল এতিয়া এনেকুৱা লাগিছে মানৱ চলিহা যিটো দেহ ব্যৱসায়ত জড়িত আৰু সকলো কথা জন্মনি জানে মোৰ মনত ভাৱ হৈছে অনুমান হৈছে যে জন্মনিক যেন তেওঁৱে ৰেপ কৰিছিল আৰু নহ'ব পাৰে দক মোৰ মনৰ ভাৱে কৈছোঁ সঁচা কথা নহ'বও পাৰে কাৰণ বিভিন্নজনৰ বিভিন্ন মন্তব্য আৰু এতিয়া যিমানখিনি দেখিলোঁ শুনিলোঁ বহুত বেয়া লাগিছে দুখ লাগিছে কিন্তু CBI ইমান দিনে তদন্ত কৰি কি পালে চাৰ্জিত দাখিল কৰে CBI এটা কথা কৈ থৈ গ'ল যে জন্মনিৰ এক্সিডেণ্টতহে মৃত্যু হৈছিল তেনেহ'লে মানৱ বৰগোহাঁই কোৱা কথাত মিছা নেকি বাৰু মানৱ বৰগোহাঁই আগতো কেইবাটাও ভিডিঅ' দিছে সেইবিলাকো মিছা আছিল নেকি সিদ্ধাৰ্থ বৰগোহাঁইক মৃত্যু মৰাটো হত্যা কৰাটো মিছা আছিল নেকি মানৱ চলিহাই যে দেহ ব্যৱসায়ত জড়িত চিণ্ডিকেটত জড়িত সেইবিলাকো মিছা আছিল নেকি সেইবিলাকতো মিছা নহয় সেইবিলাক মানৱ চলিহাই নিজে কৈ আছে তেনেহ'লে যোৱাকালি ভিডিঅ'টো কোৱা কথাখিনি কেনেকৈ মিছা হ'ব আপোনালোকে অনুমান কৰক আৰু সঁচা মিছা এতিয়া আমি স্পষ্টকৈ ক'ব নোৱাৰোঁ কাৰণ তাত আছে আলফা স্বাধীন ইপিনে আছে অসম চৰকাৰ এতিয়া কোন সঁচা কোন মিছা এতিয়া ভগৱানে বিচাৰ কৰিব আমাৰ কৰিব লগা একো নাই আমি যিটো দেখিছোঁ শুনিছোঁ সেইখিনিকে কৈছোঁ আৰু মনলৈ অহা কথাখিনিহে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এতিয়া কিমান দূৰ সঁচা একমাত্ৰ ভগৱান জানিব এইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই